অসমক বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ যি অৱদান তাক ভাৰতীয় জনতা পাৰ্টীয়ে এনেদৰে ধন্যবাদ সূচকভাৱে তেওঁলোকে এক ৰেলী উলিওৱা পৰিলক্ষিত হৈছে। আৰু শোণিতপুৰ জিলা বিজেপিৰ উদ্যোগত আমি দেখুৱাইছোঁ তেজপুৰ জয়মতী পথাৰৰ পৰা এই মুহূৰ্তত এনেদৰে পদবজে এক বিশাল ৰেলী উলিয়াইছে আৰু ধন্যবাদ জ্ঞাপন কাৰ্যসূচী তেওঁলোকে এয়া হাতত লৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত এনেদৰে তেজপুৰত পদবজে এয়া মুখ্যমন্ত্ৰীক বিশেষকৈ ধন্যবাদ দিয়াৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ কাৰ্যসূচী হাতত লৈছে। মই পল্লৱ ভূষণ তেখেতৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি বলিষ্ঠ নেতৃত্বৰ মাধ্যমেৰে প্ৰায় 1,20,000 ভূমি বেদখল মুক্ত কৰিবলৈ অসম চৰকাৰ সক্ষম হৈছে, যি অসমীয়া জাতিৰ সুৰক্ষা প্ৰদান কৰিছে, যি গভীৰ ষড়যন্ত্ৰৰে জনগাঁথনি পৰিৱৰ্তনৰ যি পদক্ষেপ লৈছিলে একাংশই তাক মষিমূৰ কৰি মাননীয় মুখ্যমন্ত্ৰীৰ যি বলিষ্ঠ নেতৃত্ব, এই নেতৃত্বক আমি ধন্যবাদ জনাবলৈ কৃতজ্ঞতা জনাবলৈ আজি আমাৰ শোণিতপুৰ জিলাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা প্ৰতিগৰাকী শুভাকাংক্ষী সকলো জনপ্ৰতিনিধি সমূহীয়াভাৱে এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য যাতে অসমীয়া সমাজখন ভৱিষ্যতে সুৰক্ষিত হওক আৰু আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে জাগ্ৰত হওক সজাগ হওক, যাতে আমি নিজৰ অধিকাৰ যাতে ভৱিষ্যতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক যাতে আমি শক্তি প্ৰদান কৰিব পাৰোঁ, তেখেতে যাতে ভৱিষ্যতে এনেকৈ দৃঢ় পদক্ষেপেৰে অসমখনক আগবঢ়াই লৈ যাওক। নিশ্চিতভাৱে জ্যেষ্ঠ বিজেপি নেতা ঋতুপৱন শৰ্মাও আছে। অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপেৰে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ পৰা 1,20,000 বিঘা মাটি যি বেদখল মুক্ত কৰি এক ইতিহাস সৃষ্টি কৰিছে। প্ৰতিগৰাকী অসমবাসীয়ে প্ৰতিগৰাকী খিলঞ্জীয়াই কৃতজ্ঞতা স্বৰূপ আৰু আমাৰ প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই যি সাহসী পদক্ষেপ, সেই সাহসী পদক্ষেপক সমৰ্থন প্ৰদান কৰি তেখেতৰ এই গোটেই কাৰ্যকলাপৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি ধন্যবাদ সূচক আজি আমি গোটেই অসমতে এই যাত্ৰা আহ্বান কৰিছোঁ। আৰু তেজপুৰৰ ব্যতিক্ৰম নহয়, প্ৰতিগৰাকী তেজপুৰৰ বিজেপি কাৰ্যকৰ্তা প্ৰতিগৰাকী অসমীয়া খিলঞ্জীয়া আজি আনন্দিত আহ্লাদিত। নিশ্চিতভাৱে আমি দেখুৱাইছোঁ শোণিতপুৰ জিলা বিজেপিৰ উদ্যোগত দেখা পোৱা গৈছে কমেও 200 বিজেপি কাৰ্যকৰ্তাই যিহেতু এই ৰেলীত অংশগ্ৰহণ কৰিছে। মই শোণিতপুৰ জিলা বিজেপিৰ সভাপতি আহিব বিচাৰিছোঁ, কি ক'ব? অভূতপূৰ্ব সঁহাৰি নিশ্চয়কৈ অভূতপূৰ্ব সঁহাৰি। আজি আমাৰ অসমৰ যশস্বী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে বিগত কিছু সময়ত যি ধৰণেৰে তেওঁ সংৰক্ষিত বনাঞ্চল বা ঐতিহাসিক সত্ৰ নামঘৰসমূহ আদিত যিটো বেদখলৰ উচ্ছেদ অভিযান কৰিছে, সেই অভিযানক আমি সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। তেখেতক এখাক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু সেইবাবে আজি এই কাৰ্যসূচী আমি ধন্যবাদ জ্ঞাপন কাৰ্যসূচী হিচাপে ভাৰতীয় জনতা পাৰ্টী শোণিতপুৰ জিলাৰ তৰফৰ পৰা আপুনি দেখিছে অৱদান কাৰ্যকৰ্তা তথা জনসাধাৰণ ওলাই আহিছে, তেওঁলোকৰ সহযোগত আমি আজি অনুষ্ঠিত কৰিছোঁ। স্বাভাৱিকতে কেমেৰা সহযোগী দেখুৱাইছে পৰিৱেশটো আৰু এনেদৰে দেখা পোৱা গৈছে বৃহৎ সংখ্যক বিজেপি কাৰ্যকৰ্তাই যিহেতু এই পদযাত্ৰাত অংশগ্ৰহণ কৰিছে। আৰু আমি দেখুৱাইছোঁ অসমখনক বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰিবলৈকে আজি প্ৰতিখন জিলা সদৰত জিলা বিজেপিৰ উদ্যোগত যিহেতু ধন্যবাদ সূচক এই যাত্ৰা উলিওৱা হৈছে। আৰু প্ৰখৰ ৰ'দৰ বাবে তেজপুৰত এই কাৰ্যসূচী বিয়লি তেওঁলোকে গ্ৰহণ কৰিছে। আৰু দেখুৱাইছে আমি শোণিতপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অতি কমেও 200 এনেদৰে বিজেপি কাৰ্যকৰ্তা তেওঁলোক আগবাঢ়ি আহিছে। আৰু এক দীঘলীয়া পদযাত্ৰা তেজপুৰ যি জয়মতী পথাৰ, সেই জয়মতী পথাৰৰ পৰা এই মুহূৰ্তত জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে। আৰু এনেদৰে দেখা পোৱা গৈছে আজিৰ দিনটোত ৰাজ্যৰ প্ৰতিখন জিলা সদৰৰ লগতে শোণিতপুৰ জিলা বিজেপিও তেজপুৰত এনেদৰে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে উলিয়াইছে তেওঁলোকে ধন্যবাদ জ্ঞাপন কাৰ্যসূচী শীৰ্ষক এই পদযাত্ৰা। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।